সকলোকে নমস্কাৰ স্বাগতম জনাইছো মোৰ চেনেল এইম অসমলৈ আপোনালোক যোনসকলে ITI বা গ্ৰেজুৱেশ্যন কৰি হৈছে তেওঁলোকৰ কাৰণে ভাল খবৰ কাৰণ NINৰ ফালৰ পৰা নুমলীগড় ৰিফাইনাৰী লিমিটেডৰ ফালৰ পৰা যি এপ্ৰেণ্টিছশ্বিপৰ ভেকেঞ্চিৰ প্ৰত্যেক বছৰে মুকলি হৈ থাকে এইবাৰ 2024 বৰ্ষৰ বাবে অতি সোনকালে মুকলি হৈ গ'ল গতিকে আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবিছে শেষলৈকে চাওক ভিডিঅ'টো এই ভিডিঅ'টোত মই NINৰ ফালৰ পৰা মুকলি হোৱা নটিফিকেশ্যনৰ বিষয়ে সম্পূৰ্ণভাৱে জনাম ক'ত ক'ত কিমান ভেকেঞ্চি আছে বা ক'ত ক'ত কিমান আপোনালোকে সিট আছে সকলোখিনি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে গম পাব গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি কোনো নতুন আহিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰিব গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ এইটোৱে হ'ল NINৰ ফালৰ পৰা মুকলি হোৱা নটিফিকেশ্যনটো আৰু এই নটিফিকেশ্যনটো মুকলি কৰা হৈছিলে 23/10/2025 অৰ্থাৎ 23 তাৰিখে মুকলি কৰা হৈছিলে আৰু এই নটিফিকেশ্যনটোৰ মতে প্ৰথমতে দিয়া আছে এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনী এট NIL for 1 year under Apprenticeship Act 1961 1961 চনৰ এক্টৰ মতে আমাৰ যি এপ্ৰেণ্টিছশ্বিপৰ ট্ৰেইনিংটো হয় সেইটো 1 year কাৰণে কৰা হয় গতিকে আপোনালোকে ইয়াত এপ্ৰেণ্টিছশ্বিপ যোনটো ট্ৰেইনিং কৰিব সেইটো এপ্ৰেণ্টিছ আপোনালোকে 1 year কৰিব লাগিব বহুতে এই বিষয়ে জানে বা বহুতে এই বিষয়ে নাজানে গতিকে প্ৰথমতে মই জনাই দিছোঁ যেহেতু তেওঁলোকে প্ৰথমতে ইয়াত উল্লেখ কৰি দিছে তাৰপিছত আপোনালোকৰ কোনকেইটা বিভাগত কিমানখিনি পোষ্ট ওলাইছে তলত দিয়া হৈছে প্ৰথমতে আপোনালোকক দিয়া আছে জিছ এপ্ৰেণ্টিছ মানে জিঅ'গ্ৰাফিক ইনফৰমেশ্যন চিষ্টেম ইয়াত যদি আপোনালোকে এপ্ৰেণ্টিছশ্বিপ কৰিব বিচাৰে তেনেহ'লে ইয়াত চিট ওলাইছে এটা আৰু ইয়াৰ লোকেশ্যনটো হ'ল গুৱাহাটী ইয়াৰ কাৰণে ৰিজাৰ্ভেশ্যন নাই ইয়াৰ কাৰণে আনৰিজাৰ্ভেশ্যন পোষ্ট এটাই আছে গতিকে ইয়াত কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাই আৰু ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন উইথ চাৰ্টিফিকেশ্যন ইন জিঅ'গ্ৰাফিক ইনফৰমেশ্যন চিষ্টেম নেক্সট আহিলে ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং এপ্ৰেণ্টিছ ইয়াত আপোনালোকৰ চিট আছে দুটা আৰু ইয়াৰ লোকেশ্যনটো হ'ল নুমলীগড় দুইটা চিটৰ লোকেশ্যন নুমলীগড় আৰু ইয়াত কোনো ধৰণৰ আপোনালোকৰ ৰিজাৰ্ভেশ্যন নাই আৰু ইয়াৰ কাৰণে আপোনালোকৰ ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং ফ্ৰম গভ ৰিকগনাইজ ইনষ্টিটিউট বা ইউনিভাৰ্চিটি তাৰপিছত নেক্সট আহিলে ডিপ্ল'মা ইন ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং এপ্ৰেণ্টিছ ইয়াৰ কাৰণে চিট আছে দুটা ইয়াৰ লোকেশ্যনটো হ'ল নুমলীগড় আৰু ইয়াৰ কাৰণে আপোনালোকৰ OBC NCত এটা ৰিজাৰ্ভেশ্যন আছে আৰু আনৰিজাৰ্ভেশ্যন আছে এটা আৰু ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে ছেকেণ্ড ক্লাছ ফুল টাইম ডিপ্ল'মা ইন ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং অৰ কম্বিনেশ্যন অফ ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং ফ্ৰম গভ ইনষ্টিটিউট বা ইউনিভাৰ্চিটি তাৰপিছত নেক্সট আহিলে ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং এপ্ৰেণ্টিছ আৰু ইয়াৰ কাৰণে আপোনালোকৰ চিট ওলাইছে তিনিটা নুমলীগড়তে হ'ব SC কাৰণে এটা OBC কাৰণে এটা আছে OBC কাৰণে আপোনালোকৰ NCL হ'ব লাগিব থাকিব লাগিব তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আনৰিজাৰ্ভেশ্যন আছে এটা মিনিমাম আপোনালোকৰ ইয়াত কোৱালিফিকেশ্যন বিচাৰিছে ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ফ্ৰম গভ ৰিকগনাইজ ইনষ্টিটিউট তাৰপিছত আহিলে ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং এপ্ৰেণ্টিছ ইয়াৰ কাৰণে টোটেল চিট ওলাইছে 6টা নুমলীগড়তে আছে আপোনালোকৰ লোকেশ্যনটো ইয়াতে আপোনালোকে কৰিব পাৰিব এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিংটো তাৰপিছত ST কাৰণে ইয়াত এটা আছে OBC NCলৰ কাৰণে এটা আছে EWSৰ কাৰণে এটা আছে আৰু আনৰিজাৰ্ভ কেটেগৰীত আছে ইয়াত তিনিটা আৰু ইয়াৰ কোৱালিফিকেশ্যন বিচাৰিছে ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং ফ্ৰম গভ ৰিকগনাইজ ইনষ্টিটিউট বা ইউনিভাৰ্চিটি নেক্সট আহিলে ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং এপ্ৰেণ্টিছ ইয়াত আপোনালোকৰ চিট আছে তিনিটা নুমলীগড় আৰু ইয়াৰ লোকেশ্যনটো হ'ল নুমলীগড় আৰু ইয়াত SC কাৰণে এটা আছে OBC NCলৰ কাৰণে এটা আৰু আনৰিজাৰ্ভ কেটেগৰীত আছে এটা আৰু মিনিমাম কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ ডিপ্ল'মা ইন কেমিকেলছ ইঞ্জিনিয়াৰিং ফ্ৰম গভ ৰিকগনাইজ ইনষ্টিটিউট তাৰপিছত আহিলে আমাৰ যোনসকলে ITI ইলেক্ট্ৰিচিয়ানত কৰিছে ইলেক্ট্ৰিচিয়ান ট্ৰেডত যোনসকলে ITI কৰিছে তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব আৰু চিট আছে টোটেল এটা নুমলীগড়তে হ'ব আপোনালোকৰ লোকেশ্যনটো ইয়াত কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাই আৰু ইয়াৰ কাৰণে আপোনালোকৰ মিনিমাম 10 পাছ হ'ব লাগিব আৰু ITI আপোনালোকে NCVT বা SCVT ইলেক্ট্ৰিকেল ট্ৰেডত 2 বছৰ কৰা হ'ব লাগিব তাৰপৰা নেক্সট আহিলে ITI প্লাম্বাৰ এপ্ৰেণ্টিছ ইয়াত আপোনালোকৰ টোটেল চিট ওলাইছে 4টা নুমলীগড়তে হ'ব আপোনালোকৰ আৰু SC কাৰণে এটা আছে OBC NCলৰ কাৰণে এটা আছে EWS কেটেগৰীত আছে এটা আৰু আনৰিজাৰ্ভ কেটেগৰীত আছে এটা আৰু ইয়াৰ কাৰণে আপোনালোকৰ মিনিমাম 10 পাছ হ'ব লাগিব আৰু NCVT বা SCVT আপোনালোকে প্লাম্বাৰ ট্ৰেডটো 2 বছৰীয়া যোনটো হয় কোৰ্চ সেইটো কৰা হ'ব লাগিব যিকোনো এখন ৰিকগনাইজ ইনষ্টিটিউট বা ইউনিভাৰ্চিটিৰ পৰা নেক্সট আহিলে যোনসকলে আমাৰ ফিটাৰ ট্ৰেডত এপ্ৰেণ্টিছশ্বিপ কৰিব বিচাৰে তেনেহ'লে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াত চিট আছে দুটা নুমলীগড়তে আছে আপোনালোকৰ লোকেশ্যনটো আৰু আনৰিজাৰ্ভ কেটেগৰীত আছে ইয়াত কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাই মিনিমাম আপোনালোকৰ 10 পাছ হ'ব লাগিব আৰু ITI আপোনালোকে NCVT বা SCVT যিকোনো এটা বিভাগৰ পৰা ফিটাৰ ট্ৰেডত কৰা হ'ব লাগিব তাৰপিছত আহিলে ITI কাৰ্পেণ্টাৰ এপ্ৰেণ্টিছ আৰু ইয়াত আপোনালোকৰ টোটেল পোষ্ট আছে 4টা নুমলীগড়তে হ'ব আপোনালোকৰ লোকেশ্যনটো SC কাৰণে এটা আছে OBC কাৰণে এটা আছে আৰু EWS কাৰণে এটা আছে আৰু আনৰিজাৰ্ভ কেটেগৰীত আছে এটা মিনিমাম 10 পাছ হ'ব লাগিব আপোনালোকে তাৰপিছত NCVT বা SCVT ৰ পৰা আপোনালোকে কাৰ্পেণ্টাৰ ট্ৰেডত ITI কৰা হ'ব লাগিব নেক্সট আহিলে ফুড এণ্ড বেভৰেজ ছাৰ্ভিচ এপ্ৰেণ্টিছ আৰু ইয়াত টোটেল চিট আছে এটা ইয়াত টোটেল চিট আছে দুটা আৰু ইয়াৰ প্ৰথম লোকেশ্যনটো আছে নুমলীগড় ছেকেণ্ডটো আছে আপোনালোকৰ গুৱাহাটী আৰু OBC NCLৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে এটা আনৰিজাৰ্ভ কেটেগৰীত আছে এটা তাৰ কাৰণে আপোনালোকক বিচাৰিছে কোৱালিফিকেশ্যন ডিগ্ৰী অৰ ডিপ্ল'মা ইন হোটেল মেনেজমেণ্ট বা হস্পিটেলিটি মেনেজমেণ্ট উইথ মিনিমাম 40% মাৰ্কছ ইন এগ্ৰিগেট ফ্ৰম গভ ৰিকগনাইজ ইনষ্টিটিউট বা ইউনিভাৰ্চিটি
আপোনালোকৰ ইয়াত হোটেল মেনেজমেণ্টত ডিপ্ল'মা বা ডিগ্ৰী থাকিব লাগিব আৰু 40% আপোনালোকৰ এগ্ৰিগেট থাকিব লাগিব তাৰপিছত আহিলে বেক অফিচ এপ্ৰেণ্টিছ ইয়াতে আপোনালোকৰ টোটেল 13টা সিট খালী আছে গতিকে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰে যোনসকলে বেক অফিচ এপ্ৰেণ্টিছ কৰিব বিচাৰে আৰু ইয়াৰ কাৰণে আপোনালোকৰ নুমলীগড় আছে 8টা পোষ্ট আৰু গুৱাহাটীত আছে 5টা ইয়াৰ এছচিত 2টা ৰিজাৰ্ভেশ্যন আছে এছচিত এটা অবিচি এনচিলত 3টা ইডব্লিউএছ আছে এটা পিডব্লিউডি কেণ্ডিডেটত আছে এটা আনৰিজাৰ্ভ কেটেগৰীত আছে 5টা আৰু ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট ইন কমাৰ্চ অৰ আৰ্টছ উইথ মিনিমাম 40% এগ্ৰিগেট ফ্ৰম গভ ৰিকগনাইজড ইনষ্টিটিউশ্যন আপোনালোকে যদি কমাৰ্চ বা আৰ্টছত গ্ৰেজুৱেশ্যন কৰি থৈছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু 40% আপোনালোকৰ এগ্ৰিগেট থাকিব লাগিব তাৰপিছত আহিলে বেক অফিচ এপ্ৰেণ্টিছ আৰু ইয়াত আপোনালোকৰ 2টা সিট খালী হৈছে গুৱাহাটীত আছে আপোনালোকৰ 2টা সিট আৰু ইয়াত আপোনালোকৰ অবিচি এনচিলত এটা ৰিজাৰ্ভেশ্যন আছে আৰু আনৰিজাৰ্ভ কেটেগৰী আছে এটা আৰু ইয়াৰ কাৰণে আপোনালোকৰ বিচাৰিছে গ্ৰেজুৱেশ্যন উইথ অনাৰ্ছ ইন ইকনমিক্স উইথ মিনিমাম 40% ইন এগ্ৰিগেট ফ্ৰম গভ ৰিকগনাইজড ইনষ্টিটিউট বা ইউনিভাৰ্চিটি আপোনালোকে যদি গ্ৰেজুৱেট ইকনমিক্সত কৰিছে অনাৰ্ছ লৈ পেলাই তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব ইকনমিক্সৰ যোনসকল আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব যোনসকলৰ মানে 40% এগ্ৰিগেট থাকিব লাগিব খালি তাৰপিছত নেক্সট আহিলে এটেণ্ডেণ্ট অপাৰেটৰ কেমিকেল প্লেণ্ট এপ্ৰেণ্টিছ ইয়াত আপোনালোকৰ টোটেল সিট আছে 3টা নুমলীগড়তে হ'ব আপোনালোকৰ এছচি কাৰণে এটা আছে এছটি কাৰণে এটা আছে ইডব্লিউএছ কেটেগৰীত আছে এটা আৰু ইয়াৰ আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে বিএছচি উইথ কেমিষ্ট্ৰি এজ এ ছাবজেক্ট উইথ মিনিমাম 40% ইন এগ্ৰিগেট ফ্ৰম গভ ৰিকগনাইজড ইনষ্টিটিউট বা ইউনিভাৰ্চিটি আপোনালোকে যদি বিএছচি কৰিছে আৰু তাতে যদি আপোনালোকৰ কেমিষ্ট্ৰি ছাবজেক্টটো আছে তেনেহ'লে ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰপিছত আহিলে লিগেল এপ্ৰেণ্টিছ লিগেল এপ্ৰেণ্টিছৰ কাৰণে আপোনালোকে ইয়াত সিট পাব লিগেল এপ্ৰেণ্টিছৰ কাৰণে টোটেল সিট ওলাইছে 3টা নুমলীগড়ত এটা আৰু গুৱাহাটীত 2টা ওলাইছে ইয়াত অবিচি এনচিলত এটা ৰিজাৰ্ভেশ্যন আছে আনৰিজাৰ্ভ কেটেগৰী আছে 2টা ইয়াত কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ অফ ল এলএলবি যদি আপোনালোকে কৰিছে তেনেহ'লে ইয়াত এপ্লাই কৰিব পাৰিব তাৰপিছত নেক্সট আহিলে এমচিএ বিচিএ বিএছচি আইটি এইকেইটা চেক্টৰত যদি আপোনালোকে এপ্ৰেণ্টিছশ্বিপ কৰিব বিচাৰে তেনেহ'লে ইয়াত সিট আছে 7টা আৰু নুমলীগড়ত 6টা ওলাইছে তাৰপিছত গুৱাহাটীত ওলাইছে এটা এছচিত ৰিজাৰ্ভেশ্যন আছে এটা এছটিত আছে এটা অবিচি এনচিলত 2টা আছে ইডব্লিউএছ কেটেগৰীত আছে এটা আৰু আনৰিজাৰ্ভ কেটেগৰীত আছে 2টা আৰু ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে এমচিএ বিচিএ বিএছচি এইকেইটা চেক্টৰত যদি আপোনালোকে কৰি থৈছে তেনেহ'লে ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট আহিলে MBA HR এপ্ৰেণ্টিছ ইয়াত টোটেল পোষ্ট ওলাইছে 12টা আৰু ইয়াত নুমলীগড়ত আছে 6টা তাৰপিছত গুৱাহাটীত আছে 6টা এছচি কাৰণে ৰিজাৰ্ভেশ্যন আছে 2টা এছটি কাৰণে এটা অবিচি এনচিলৰ কাৰণে 4টা ইডব্লিউএছৰ কাৰণে এটা পিডব্লিউডি কেণ্ডিডেটৰ কাৰণে এটা আৰু আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 3টা আৰু ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে MBA বা PGDM উইথ স্পেচিয়েলাইজেশ্যন ইন HR বা HRM ফ্ৰম গভ ৰিকগনাইজড ইউনিভাৰ্চিটি বা ইনষ্টিটিউশ্যন আৰু একেবাৰে শেষৰটো বিভাগ হ'ল MBA মাৰ্কেটিং এপ্ৰেণ্টিছ ইয়াত টোটেল সিট আছে 5টা আৰু গুৱাহাটীতে হ'ব আপোনালোকৰ লোকেশ্যনটো এছচি কাৰণে এটা আছে অবিচি কাৰণে 2টা পিডব্লিউডি কেণ্ডিডেটৰ কাৰণে এটা ইউআৰৰ কাৰণে এটা আছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে MBA বা PGDM উইথ স্পেচিয়েলাইজেশ্যন ইন মাৰ্কেটিং ফ্ৰম গভ ৰিকগনাইজড ইউনিভাৰ্চিটি বা ইনষ্টিটিউশ্যন গতিকে এইখিনি আছিলে আপোনালোকৰ বিভাগসমূহ ইয়াতে আপোনালোকে যদি এলিজিবল হয় তেনেহ'লে এপ্লাই কৰিব পাৰিব তাৰপিছত নেক্সট আপোনালোকৰ যোনটো চিলেকশ্যন মেথডলজি সেইটো মই জনাই দিছোঁ আপোনালোকক প্ৰথমতে আপোনালোকে জানি ল'ব লাগিব ইয়াৰ আপোনালোকৰ এপ্লাই প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে 24/10/2025 পৰা আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু ইয়াৰ লাষ্ট ডেটটো আছে 17 নৱেম্বৰ গতিকে আপোনালোকে মনত ৰাখিব 17 নৱেম্বৰলৈকে ইয়াৰ লাষ্ট ডেট আছে তাৰ পৰা আপোনালোকে এপ্লাই কৰিবলৈ হ'লে যোনটো লিংক আছে সেইটো মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে ডাইৰেক্ট গৈ পেলাই এপ্লাই কৰি ল'ব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকৰ কোনো ধৰণৰ হাৰ্ড কপি একচেপ্টেড কৰা নহয় আপোনালোকে অনলাইনে কৰিব লাগিব তাৰপিছত আপোনালোকৰ যোনটো ডিগ্ৰী বা ITI কেণ্ডিডেট আছে তেওঁলোকে ইয়াত এপ্লাই কৰিবলৈ হ'লে পৰ্টেলটো মই ডেছক্ৰিপশ্যনত দি দিম এইটো যোনটো আমাৰ এপ্ৰেণ্টিছশ্বিপ ইণ্ডিয়া পৰ্টেল আছে তাতে গৈ পেলাই আপোনালোকে এপ্লাই কৰিব আৰু যোনসকল আমাৰ ইঞ্জিনিয়াৰিঙত ডিপ্ল'মা কৰা আছে তেওঁলোকে যোনটো পৰ্টেল আছে নেটছৰ তাতে গৈ পেলাই আপোনালোকে এপ্লাই কৰিব মই ডেছক্ৰিপশ্যনতে লিংক এটা দি দিম তাৰপিছত এটা ইম্পৰ্টেণ্ট কথা হ'ল ইয়াত আপোনালোকৰ 50% সিট ৰিজাৰ্ভেশ্যন থাকিব গোলাঘাট ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটৰ কাৰণে তাৰপিছত হাফ অফ হুইচ চেল বি ৰিজাৰ্ভ ফৰ কেণ্ডিডেট কভাৰ্ড আণ্ডাৰ জ্ঞানদীপ স্কিমৰ আণ্ডাৰত যোনসকল আমাৰ এনআৰএলত মানে কেণ্ডিডেট আছে বা ল'ৰা ছোৱালী আছে জ্ঞানদীপ স্কিমৰ আণ্ডাৰত তেওঁলোকে বাকীখিনি ৰিজাৰ্ভেশ্যন পাব যদিহে এই কেণ্ডিডেটৰ সংখ্যাটো কমি যায় তেনেহ'লে বাকী থকা সিটসমূহ যোনসকল আমাৰ বেলেগ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে অপেন কৰি দিয়া হ'ব গতিকে আপোনালোকে এপ্লাই নকৰোঁ বুলি বা নাভাবিব কাৰণ আপোনালোকৰ কাৰণে চান্স আছে গতিকে সকলোৱে ইয়াত এপ্লাই কৰিব তাৰপিছত সিলেকশ্যন যোনটো আপোনালোকৰ প্ৰক্ৰিয়াটো হ'ব আপোনালোকৰ যোনটো এক্সাম পাছ কৰি পেলাই আপোনালোকে ইয়াত এপ্লাই কৰিছে সেইটোৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ ইয়াত সিলেকশ্যন প্ৰক্ৰিয়াটো হ'ব গতিকে আপোনালোকৰ পাৰ্চেণ্টেজটো যদি আপোনালোকৰ ভাল আছে তেনেহ'লে ইয়াত আপোনালোকে চিটটো ধুনীয়াকৈ পাই যাব তাৰপিছত ফাইনেল সিলেকশ্যনটো আপোনালোকৰ কণ্ট্ৰেক্টখনৰ ওপৰত ভিত্তি কৰি হ'ব যদি আপোনালোকে কণ্ট্ৰেক্টখন চাইন নকৰে তেনেহ'লে কণ্ট্ৰেক্টখন চাইন নকৰিলে আপোনালোকৰ ইয়াত ফাইনেল সিলেকশ্যন নহয়
কন্ট্ৰেক্টখন আপোনালোকৰ যোনটো পোৰ্টেল আছে তাতে গুচি যাব, নতুবা আপোনালোকৰ ইমেইলত পঠিয়াই দিয়া হ'ব। তাৰপিছত ইয়াত আপোনালোকৰ এজ লিমিটটো 18 বছৰৰ পৰা ধৰা হৈছে। 18 বছৰতকৈ কম হ'লে নহ'ব, 18 বছৰৰ পৰা আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু নেক্সট এটা ইম্পৰ্টেণ্ট আপডেট, যোনসকলে আমাৰ ইঞ্জিনিয়াৰিং কেণ্ডিডেট আছে তেওঁলোকে যদি 2023 আগৰ পাছ আউট হয় তেনেহ'লে ইয়াত এপ্লাই কৰিব নোৱাৰিব। 2023 পৰা 2025 ভিতৰত পাছ আউটখিনি ইয়াত এপ্লাই কৰিব পাৰিব, গতিকে আপোনালোকে মন কৰিব কথাটো। তাৰপিছত আপোনালোকৰ ইয়াত এপ্লাই কৰিবলৈ ডকুমেণ্টছ কি লাগিব, এড্ৰেছ প্ৰুফ লাগিব, আপোনালোকৰ পাছপৰ্ট হ'ব লাগিব, আধাৰ কাৰ্ড থাকিব লাগিব, ভোটাৰ আইডি থাকিব লাগিব, ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, এনি এটা ডকুমেণ্ট হ'লে আপোনালোকে এড্ৰেছ প্ৰুফৰ ডকুমেণ্টছটো দিব পাৰিব। তাৰপিছত এজ প্ৰুফ বিচাৰিছে, বাৰ্থ চাৰ্টিফিকেট বা এক্সিষ্টেঞ্চি চাৰ্টিফিকেট। তাৰপৰা কোৱালিফিকেশ্যন আপোনালোকৰ যোনখিনি মাৰ্কশ্বিট আছে সেইখিনি দি দিব আপোনালোকে। আৰু এপ্ৰেণ্টিছশ্বিপ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট যদি আছে আপোনালোকে এখন দি দিব, ফটো লাগিবই এপ্ৰেণ্টিছশ্বিপ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। তাৰপিছত আপোনালোকৰ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো লাগিব আৰু স্কেন চিগনেচাৰটো আপোনালোকে এইখিনি চাই পেলাই এপ্লাই কৰি দিব। আৰু ইয়াত যেতিয়া আপোনালোকে চিলেক্টেড হ'ব তেতিয়া আপোনালোকৰ ট্ৰেইনিংটো হ'ব 1 year। যিহেতু মই প্ৰথমতে আপোনালোকক জনালোঁ আপোনালোকৰ ট্ৰেইনিংটো হ'ব 1 year। পিছত যদি আপোনালোকে ইয়াত কিবা লিংক পায় বা আপোনালোকে কেনেবাকৈ পাৰ্মানেণ্ট হোৱাৰ চান্স থাকে তেনেহ'লে পাৰ্মানেণ্ট হৈ যাব। আৰু ইয়াৰ কাৰণে আপোনালোকে চিন্তা নকৰিব, প্ৰথমতে আপোনালোকে ইয়াত সোমাই লওক, তাৰপিছত আপোনালোকে বাকী ভিতৰুৱা কথাখিনি গম পাই যাব। আৰু একেবাৰে শেষত ইম্পৰ্টেণ্ট কথাটো হ'ল আপোনালোকৰ মান্থলি যোনটো ষ্টাইপেণ্ড হয়, মান্থলি আপোনালোকৰ যদি ইয়াত ষ্টাইপেণ্ড দিব, ডিগ্ৰী আৰু ডিপ্ল'মা কৰা সকলে পাব 17,000কৈ মান্থলি ষ্টাইপেণ্ড। আৰু আমাৰ যোনসকলে ITI কৰিছে তেওঁলোকে মান্থলি ষ্টাইপেণ্ড পাব 12,200 টকাকৈ। গতিকে পইচাটো আপোনালোকে ভালেই দিছে ITI কৰা সকলক বা আমাৰ যোনসকল ডিগ্ৰী বা ডিপ্ল'মা আছে। আৰু ইয়াত কেণ্টিন এলোৱেঞ্চো দিছে, আপোনালোকৰ কেণ্টিন এলোৱেঞ্চ দিয়া হৈছে 1415 টকা। গতিকে যোনসকলে কেণ্টিন এলোৱেঞ্চ নাপাওঁ বুলি ভাবিছিলে সেইসকলে হয়তো দেখিছে ইয়াত লিখি দিয়া আছে 1415 টকা। বাকী কোনো চেক্টৰতে এনেকুৱা ধৰণৰ চেলাৰী বা ষ্টাইপেণ্ড নিদিয়ে আপোনালোকক, যিহেতু ষ্টাইপেণ্ড হয়, চেলাৰী নহয়। গতিকে এইখিনি আপোনালোকে চাই পেলাই এপ্লাই কৰিব যোনসকল ইয়াৰ কাৰণে এলিজিবল হয়। আৰু বাহিৰৰ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে যদি এপ্লাই নকৰোঁ বুলি ভাবিছে তেনেহ'লে আপোনালোকেও এপ্লাই কৰি দিব। কাৰণ যিহেতু মই ক'লোৱেই আপোনালোকক ইয়াত যদি কেণ্ডিডেট কমি যায় আপোনালোকৰ কাৰণে চান্সটো বাঢ়ি যাব, গতিকে আপোনালোকে এপ্লাই কৰি দিব। আৰু ইয়াত এবাৰ সোমোৱাৰ লগে লগে আপোনালোকে চাকৰি পোৱা বা আপোনালোকৰ যোনখিনি ইয়াত ভেকেঞ্চি ওলায় তাৰ কাৰণে আপোনালোকৰ বাট মুকলি হৈ যাব। গতিকে আপোনালোকে নিশ্চয় এপ্লাই কৰিব। আৰু ভিডিঅ'টো বনাওঁতে হয়তো মোৰ অকণমান খৰতকীয়া হ'ব পাৰে, যিহেতু মই অকণমান ব্যস্ত আছিলোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু কিবা যদি আপোনালোকৰ কমেণ্ট বক্সত সুধিবলগীয়া থাকে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব, নিশ্চয় মই আপোনালোকক ৰিপ্লাই দিম। ধন্যবাদ। জয় অসম, জয় জুবিন।